বন্ধুসকল কেইদিনমানৰ আগতে SBI ক্লাৰ্ক মানে জুনিয়ৰ এছ'চিয়েট কাষ্টমাৰ সাপোৰ্ট এণ্ড সেলছ আহিল নটিফিকেশ্যন যাৰ টোটেল পোষ্ট আছিল 8653টা আৰু অসমৰ কাৰণে পোষ্ট আছিল 300টা এডভাৰটাইজমেন্টৰ ওপৰত আছে এক্সট্ৰাকৈ এটা ভিডিঅ' লিংক ভিডিঅ'টোৰ ডেসক্ৰিপচনৰ লগতে ভিডিঅ'টোৰ শেষতো পাই যাব তাৰ পৰা ফলো কৰি সেই ভিডিঅ'টো চাব পাৰিব মই সাজেষ্ট কৰিম আপোনালোকে সেই ভিডিঅ'টো প্ৰথমতে চাই লওক তাৰ পিছত এই ভিডিঅ'টো তো এই ভিডিঅ'টোত আমি আলোচনা কৰিম কমপ্লিট সিলেবাস এক্সাম প্যাটাৰ্ন জব প্ৰফাইল আপোনালোকে কেনে ধৰণৰ কাম কৰিব লাগিব কাট অফ কিমান আছিল চাকৰি অসমতে হ'ব নেকি ল্যাঙ্গুৱেজ টেষ্ট দিব লাগিব লগতে হয় যদি আপোনালোকে নাজানে অসমীয়া হ'ব ৰিজেক্ট নমস্কাৰ বন্ধুসকল আপোনালোকে চাই আছে অসমৰ প্ৰথম অসমীয়া এডুকেশ্যনেল ইউটিউব চেনেল job.info job.info গিতিয়ালৈ যদি সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লওক লগতে বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব নতুন ভিডিঅ' খবৰ প্ৰথমতে পাবলৈ ভিডিঅ'টো ভাল পালে কৰক লাইক কমেন্ট আৰু শেয়াৰ কৰিব নাপাহৰিব যিসকল ফ্ৰেণ্ডে মোৰ ভিডিঅ' এতিয়ালৈকে চাব পৰা নাই পলম নকৰাকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰিছো বন্ধুসকল SBI ক্লাৰ্ক মানে জুনিয়ৰ এছ'চিয়েট সিলেক্ট কৰা হয় ষ্টেট ওয়াইজ তো আপোনালোকক নিজৰ ষ্টেট মানে অসমতে ৰাখিব আৰু SBI ট্ৰাই কৰে যাতে আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্ট বা নিজৰ ওচৰৰ SBI ব্ৰাঞ্চতে পোষ্টিং দিবলৈ যদিহে পোষ্ট খালি থাকে পোষ্ট খালি নাথাকিলে ওচৰৰ ডিস্ট্ৰিক্ট বা নিয়াৰবাই ব্ৰাঞ্চত আপোনালোকক হ'ব পোষ্টিং যদি আমি চাওঁ জব প্ৰফাইল বা আমি ক'ব পাৰো কি কাম কৰিব লাগিব কাস্টমাৰ ইনকুৱাৰী এণ্ড গাইডেন্স দিয়া যাক কোৱা হয় ফ্ৰণ্ট ডেস্ক ৱৰ্ক বুলি ইনকুৱাৰী কৰ্নাৰৰ লগতে উইথড্ৰল কৰোৱা নতুন একাউণ্ট খোলোৱা কেছ কালেকশ্যন কৰা বেংক ষ্টেটমেণ্ট ইছ্যু কৰা মেইনছ এণ্ড ডেলিভাৰ্ছ হেণ্ডেল কৰা নেক্সট আমি আহিছো বন্ধুসকল এক্সাম প্যাটাৰ্ন এণ্ড সিলেবাছৰ ফালে সিলেকশন প্ৰসিজাৰ যদি আমি চাওঁ হ'ব দুটা ষ্টেজত ফাৰ্স্ট হ'ব আপোনালোকৰ প্ৰিলিমছ সেকেন্ড হ'ব আপোনালোকৰ মেইনছ ইয়াৰ বাহিৰেও থাকে এটা ষ্টেজ হেতু হৈছে লোকেল ল্যাঙ্গুৱেজ টেষ্ট তাৰ বিষয়ে আমি পিছত কথা পাতিমেই বন্ধুসকল প্ৰিলিমছত থাকিব 3টা সাবজেক্ট 100টা কোৱেশ্চন 100 নম্বৰ আৰু সময় থাকিব আপোনালোকৰ হাতত 1 ঘণ্টা সাবজেক্ট সমূহ হৈছে ইংলিছ ল্যাঙ্গুৱেজ 30টা কোৱেশ্চন থাকিব 30 নম্বৰ থাকিব আৰু আপোনালোকৰ হাতত থাকিব সময় 20 মিনিট সেকেন্ড হৈছে নিউমেৰিকেল এপ্টিটিউড মানে আমি ক'ব পাৰো ম্যাথছ কোৱেশ্চন থাকিব 35টা নম্বৰ থাকিব 35 আৰু সময় থাকিব আপোনালোকৰ হাতত 20 মিনিট থাৰ্ড হৈছে ৰিজনিং এবিলিটি কোৱেশ্চন থাকিব 35টা নম্বৰ থাকিব 35 আৰু সময় থাকিব আপোনালোকৰ হাতত 20 মিনিট টোটাল আমি ক'ব পাৰো 100টা কোৱেশ্চন 100 নম্বৰ আৰু হাতত থাকিব আপোনালোকৰ সময় 1 ঘণ্টা প্ৰিলিমছ কোৱালিফাইং নেচাৰৰ হয় মানে ফাইনেল মেৰিট লিষ্টত প্ৰিলিমছৰ মাৰ্কস কাউন্ট কৰা নহয় মেইনছৰ মাৰ্কসে কাউন্ট কৰা হ'ব ফাইনেল মেৰিট লিষ্ট বনাওতে লগতে আছে নেগেটিভ মাৰ্কিং 1/4 মানে 0.25 নেক্সট প্ৰিলিমছত সিলেক্ট হোৱাৰ পিছত আহিল মেইনছ এক্সামিনেশ্যন সাবজেক্ট থাকিব জেনাৰেল এৱেৰনেছ ফাইনান্সিয়েল এৱেৰনেছ কোৱেশ্চন থাকিব 50টা নম্বৰ থাকিব 50 আৰু সময় থাকিব আপোনালোকৰ হাতত 35 মিনিট থাকিব জেনাৰেল ইংলিছৰ কোৱেশ্চন থাকিব 40টা নম্বৰ থাকিব 40 আৰু সময় থাকিব আপোনালোকৰ হাতত 35 মিনিট নেক্সট কোৱান্টিটিভ এপ্টিটিউড কোৱেশ্চন থাকিব 50টা নম্বৰ আহিব 50 আৰু সময় থাকিব আপোনালোকৰ হাতত 45 মিনিট সো যে ৰিজনিং এবিলিটি এণ্ড কম্পিউটাৰ এপ্টিটিউড কোৱেশ্চন আহিব 50টা নম্বৰ থাকিব 60 আৰু সময় থাকিব আপোনালোকৰ হাতত 45 মিনিট মানে টোটাল আমি ক'ব পাৰো 190টা কোৱেশ্চন আহিব নম্বৰ থাকিব 200 আৰু সময় থাকিব আপোনালোকৰ হাতত 2 ঘণ্টা 40 মিনিট আৰু ইয়াতো থাকিব নেগেটিভ মাৰ্কিং তো এই দুইটা এক্সাম হ'ব অনলাইন মানে কম্পিউটাৰ বেস এক্সামিনেশ্যন হ'ব আৰু লগতে এক্সামটো হ'ব অবজেক্টিভ টাইপ এক্সামটোৰ ল্যাঙ্গুৱেজ হ'ব ইংলিছ এণ্ড হিন্দী নেক্সট যদি আপোনালোকে মেইনছ কোৱালিফাই কৰিব আহিব লোকেল ল্যাঙ্গুৱেজ টেষ্ট যদি আপোনালোকৰ মেট্ৰিক বা হাই সেকেন্ডাৰীত লোকেল ল্যাঙ্গুৱেজ মানে অসমীয়া সাবজেক্টটো আছে আপোনালোকে লোকেল ল্যাঙ্গুৱেজ টেষ্ট দিব নালাগে মানে আপুনি ভালদৰে অসমীয়া ক'ব পঢ়িব আৰু লিখিব পৰা হ'ব লাগিব আৰু যিসকলৰ অসমীয়া সাবজেক্টটো নাই তেওঁলোকে দিব লাগিব লোকেল ল্যাঙ্গুৱেজ টেষ্ট কোৱালিফাই কৰিব নোৱাৰিলে হ'ব ৰিজেক্ট যদি আপোনালোকৰ মেট্ৰিক বা হাই সেকেন্ডাৰী লেভেলত অসমীয়া সাবজেক্টটো আছিল চিন্তা কৰিব নালাগে আপোনালোকে এই টেষ্টটো দিব নালাগে আৰু এইটোৰ মেইন মোটিভটো হৈছে আপুনি যেহেতুকে সমতে চাকৰি কৰিব অসমৰ লোকেল ল্যাঙ্গুৱেজ জানিলেহে বেংকত অহা কাস্টমাৰ লগত বা বেংকত অহা মানুহৰ লগত আপোনালোকে ভালদৰে কথা পাতিব পাৰিব মন দিব অসমৰ পৰা যদি আপোনালোকে এপ্লাই কৰিছে আপোনালোকৰ অসমীয়া বা বেংগলী বা বড়ো এই তিনটা ল্যাঙ্গুৱেজৰ ভিতৰত এটা ল্যাঙ্গুৱেজ ভালদৰে আপুনি জানিব লাগিব মই আকৌবাৰ কৈ দিছো অসমীয়া বেংগলী আৰু বড়ো এই তিনটা ল্যাঙ্গুৱেজৰ ভিতৰত যিকোনো এটা ল্যাঙ্গুৱেজ আপুনি ভালদৰে জানিব লাগিব নেক্সট আমি আহিছো কাট অফৰ ফালে বন্ধুসকল 2018 ৰ SBI ক্লাৰ্কৰ
প্ৰিলিমছৰ কাট অফ আছিল ওভাৰঅল আমি ক'ব পাৰো 51.25 আছিল ইয়াৰ কাট অফ মাৰ্ক মই ভাবো আপোনালোকৰ সকলো কনফিউজন নাইকিয়া হ'ল বুলি যদি এতিয়াও আছে কিবা কনফিউজন কমেন্টত লিখিব পাৰে এইখিনিতে বন্ধুসকল প্ৰথমতে তো সৰি ইলেকশ্যন ডিউটিত বিজি থকাৰ বাবে মই এপিডিচিলৰ ওপৰত বনোৱা ভিডিও আপলোড কৰিব নোৱাৰিলো সিলেবাছৰ পৰা ধৰি কাট অফৰ লৈকে সকলো আলোচনা কৰা গৈছিল সেই ভিডিওটোত বা টাইমত দিব নোৱাৰাৰ বাবে আপলোড কৰিব নোৱাৰিলো আৰু এতিয়া সেই ভিডিওটো দিয়াৰ কোনো মিনিং নাথাকিব ট্ৰাই কৰি আছো সোনকালে আগৰ দৰে ৰেগুলাৰ ভিডিও দি থাকিবলৈ কাৰণে বন্ধুসকল আজি এই ভিডিওটো চাই আপোনালোকে কেনে পালে প্লিজ কমেন্টত জনাব যদি ভাল পাইছে লাইক কৰক কমেন্ট কৰক কিবা ৰিকুৱেষ্ট থাকিলে কমেন্টত লিখিব পাৰে আৰু লগতে শ্বেয়াৰ কৰিব নাপাহৰিব যিসকল ফ্ৰেণ্ডে মোৰ ভিডিও এতিয়ালৈকে চাব পৰা নাই নেক্সট ভিডিওত আকৌ লগ পাম ভিডিওটো চোৱাৰ বাবে ধন্যবাদ বাই জয় আই অসম